Hello everyone, this is Moniza Nasrin, and in today's session we are going to discuss 25 PYQs for your upcoming UGC NET examination. আমি আজিৰ সেশনত তোমালোকৰ হবলগীয়া UGC NET পেপাৰ 1 ৰ 25টা PYQ সলভ কৰিবলৈ ট্ৰাই কৰিম। সো এই গোটেইবোৰ PYQs হয়, অৰ্থাৎ আগত বিভিন্ন সনত এই কোৱেশ্চন সমূহ পেপাৰ 1 ত আহি গৈছে। সো ইতিমধ্যে আমি 25 কোৱেশ্চনস ডিসকাস কৰিছো, PYQs ডিসকাস কৰিছো। আজি another 25 PYQs we are going to discuss. So first one is the statement all roses are flowers. Some flowers fade quickly. So what can be the conclusion? অৰ্থাৎ এই দুটা সেন্টেন্সৰ পৰা আমি কেনেকৈ ইয়া কনক্লুড কৰিব পাৰো, কনক্লুজনটো আমি বিচাৰি উলিয়াব লাগে। সো ফাৰ্স্ট অপশনত লিখা আছে all flowers are roses. যদিও ইয়াত লিখা আছে all roses are flowers, so it doesn't mean that all flowers are roses. It means যদিও ইয়াত লিখা আছে যে গোটেইবোৰ roses flowers হয়, কিন্তু গোটেই ফ্লাৱাৰ্ছবোৰ roses হয় বুলি আমি এই দুটা বাক্যৰ পৰা কনক্লুজন বা সিদ্ধান্ত এটা উলিয়াব নোৱাৰো। একে ধৰণে some roses fade quickly, no rose fades quickly, and last option is no definite conclusion. So ইয়াত যেহেতু দুটা বাক্য আছে আৰু দুইটা বাক্যই বেলেগ বেলেগ কিবা কৈ আছে, so এই দুটা বাক্যৰ পৰা আমি অলৰেডি গিভেন অপশনৰ পৰা কোনো ধৰণৰ কনক্লুজন উলিয়াব নোৱাৰিলো। হেকাৰণে আমি no definite conclusion এই অপশনটো মাৰ্ক কৰিম। It means the correct answer will be option number D. Why? Because ইয়াত যি দুটা সেন্টেন্স দিয়া হৈছে, এটো ফার্স্ট সেন্টেন্স, এটো সেকেন্ড সেন্টেন্স, ইয়াৰ পৰা আমি কনক্লুজন ড্ৰ কৰিব পৰাকে ইয়াত sufficient information নাই আৰু তাৰ কনক্লুজনো অপশনত available নাই। That's why correct answer will be option number D. So ইয়াত মই এক্সপ্লেনেশনটো দি থৈছো যে ইয়াত কি হৈছে no definite conclusion because of insufficient information. Okay, so যেহেতু ইনফৰমেশন প্ৰপাৰ বা সাফিসিয়েন্ট নাই, যিমান জৰুৰী আছিল সিমানখিনি ইনফৰমেশন নাই, হেকাৰণে আমি কোনো এটা ডেফিনিট কনক্লুজন বা সম্পূৰ্ণ সিদ্ধান্ত এটাত উপস্থিত হ'ব নোৱাৰিলো। সো আমি এতিয়া নেক্সট কোৱেশ্চনলৈ মুভ কৰিছো। নেক্সট কোৱেশ্চনটো সুধি আছে which of the following is a part of management information system, অৰ্থাৎ MIS ৰ পাৰ্ট কোনটো হয়। সো ইয়াত আমি গম পাওঁ যে ডেটা MIS ৰ পাৰ্ট হয়, ইনফৰমেশনো MIS ৰ পাৰ্ট হয়, ডিসিশন সাপোর্ট MIS ৰ পাৰ্ট হয়, এন্ড লাষ্ট অপশনত all of the above আছে। সো all of the above হম MIS ৰ পাৰ্ট। সো MIS বা ম্যানেজমেন্ট ইনফৰমেশন সিস্টেম। সো ম্যানেজমেন্ট ইনফৰমেশন সিস্টেমৰ ওপৰত কেতিয়াবা কোৱেশ্চন আহে, সো কুইকলি আমি চাই যাম যে ই হয় কি। সো ম্যানেজমেন্ট ইনফৰমেশন সিস্টেম বুলি কোৱাৰ লগে লগে সকলোৱে গম পোৱা যে ইট ইজ এ কম্পিউটাৰ বেসড সিস্টেম used for collecting and processing organizational information. So MIS এ বেসিক্যালি কি কৰে, MIS বুলি যেতিয়া গম পাবা তোমালোকে মাইন্ড কৰিবা যে ই কি কৰে, কালেক্ট কৰে এন্ড প্ৰসেস কৰে যিবোৰ অৰ্গানাইজেশনাল ইনফৰমেশন থাকে, অৰ্থাৎ ভেৰিয়াস ইনফৰমেশন ই কালেক্ট কৰা আৰু প্ৰসেস কৰাই হৈছে ইয়াৰ ডিউটি। সো হেকাৰণে তাত যেতিয়া কম্পোনেন্টস বা পাৰ্টস বুলি কোৱা যাব, তাৰ ভিতৰত ডেটা থাকিব, ইনফৰমেশন থাকিব, এন্ড ডিসিশন সাপোর্ট থাকিব। সো all of the above will be the correct answer. Okay, so I think we can move to the next question. Question number 28. Okay, so yat hudhi ase a teacher asks students to compare two theories and identify similarities and differences. Which level of Bloom's taxonomy is being tested? So yat hudhi se je jodi he ejon teacher student ok koy je duta theory tumaluke compare kora, আইডেন্টিফাই কৰা কি কি সিমিলাৰিটিজ আছে এন্ড কি কি ডিফাৰেন্সেস আছে। সো এই দুটা থিওৰি লৈ পেলাই যে এটা আইডেন্টিফিকেশন, কম্পেয়াৰ অফ देयर সিমিলাৰিটিজ এন্ড ডিফাৰেন্সেস এই গোটেই কামখিনি কৰিবলৈ দিলে, সো এই বস্তুটো ব্লুমছ টেক্সনমিৰ কোনটো পাৰ্টত আহে। ওকে, সো ব্লুমছ টেক্সনমিৰ কোৱেশ্চন আহি থাকে। আমি আমাৰ সেশনত ব্লুম টেক্সনমি বহুত ইলাবৰেটিভলি পঢ়িছো, আৰু যেতিয়া আমি কোৱেশ্চনটো দেখিছো, যেতিয়া দুটা থিওৰিৰ মাজত কম্পেৰিজন এন্ড কিছুমান এনালাইসিস কৰিবলৈ দিয়া গৈছে, সো তেতিয়াই আমি ইয়াৰ কাৰেক্ট আনসাৰটো বিচাৰি পাই গলো যে it is the analyzing. Okay, so option number D will be the correct answer. কিয়? Because দুটা থিওৰি কম্পেয়াৰ কৰি এনালাইজ কৰিব দিয়া গৈছে, হেকাৰণে ই মেমৰি বেজত কেতিয়াও নাহে, ৰিমেম্বাৰিঙত নাথাকে, ই আন্ডাৰষ্টেণ্ডিঙৰ কথা নাহে, বিকজ আন্ডাৰষ্টেণ্ডিঙতকে হায়াৰ লেভেলৰ কাম কৰিবলৈ দিয়া গৈছে।
এপ্লাইং ইয়াত নহয় বিকজ ইয়াত এপ্লাই কৰিব দিয়া নাই অলৰেডি দুটা থিয়ৰি আছে তাৰ মাজত দুইটা থিয়ৰি পঢ়ি কম্পেয়াৰ কৰি তাত আইডেন্টিফাই কৰিব দিয়া গৈছে যে ইয়াত সিমিলাৰিটিজ কি আছে এণ্ড ডিফাৰেন্সেছ কি আছে so it will be fall in the analyzing category okay so very easy answer analyzing part of ইয়াৰ মানে ইয়াক বহুৱাব পৰা যাব okay so কেইটামান আৰু ৱৰ্ড দি দিছো যদিও মই এখিনি simply ইয়াত মেনশন কৰি দিছো so তোমালোকে চাব লাগিব যে এনালাইসিসত কি আহিব পাৰে okay এনালাইসিসত কি টার্ম বা শব্দ বহিব সো কম্পেয়ার কোনোবা দুটা বস্তুৰ মাজত যদি আমি a আৰু b ৰ মাজত যদি কিবা এটা কম্পেৰিজন কৰি আছো তেতিয়া হলে হে বস্তুটো এনালাইসিসত আহিব কন্ট্ৰাষ্ট যদি কিবা দুটা বস্তুৰ মাজত আমি কন্ট্ৰাষ্ট চাই আছো ডিফাৰেন্সিয়েশন চাই আছো এক্সামাইন কৰি আছো তেন্তে গুটে বস্তুখিনি এনালাইসিসত আহিব আৰু নেক্সট এখন টেবুল দিয়া গৈছে যত তোমালোকে দেখা পাবা আমি ব্লুমছ টেক্সোনমিত কি লেভেল আৰু তাৰ কিৱৰ্ডছ কি আছিল হেখিনি আমি আগত সেশনত ডিসকাস কৰিছো যদিও এবাৰ কুইকলি কৈ গৈছো সো ৰিমেম্বাৰিং বা ৰিকল অৰ্থাৎ কিবা এটা মনত পেলোৱা then understand বা explain so তুমি যদি অলৰেডি বস্তুটো understand কৰিব পাৰিছা বুজি পাইছা তেতিয়াহে তুমি তাক explain কৰিব পাৰিবা বৰ্ণনা কৰিব পাৰিবা apply use okay so you are applying something same thing you are using okay same term okay so these are same terms okay next analyze compare so compare কৰিলে আমি analyze কৰা বুলি বুজাম যদি তুমি a আৰু b ৰ মাজত এটা comparison কৰি আছা তেতিয়া হলে আমি হেতুক analysis বুলি বুজিম next evaluate তাক তোমালোকে judge বুলিও ক'ব পাৰা আমি যেনেকৈ কিছুমান কপি চেক কৰো ইভালুৱেট কৰো সো তাক judge বুলিও ক'ব পাৰি এন্ড আৰু এটা লেভেল আছিল হেতু হৈছে create ইয়াক আমি ডিজাইন বুলিও কম অৰ্থাৎ যদি হে কোৱেশ্চনত ক্ৰিয়েটৰ হলনি ডিজাইন দি দিয়ে তেতিয়া কনফিউজ হ'ব নালাগে ইট মিন্স এই লেভেলত থকা টাৰ্মখিনি কেতিয়াবা কোৱেশ্চনত এটো সাইডৰ শব্দবিলাকেৰে ৰিপ্লেস কৰি দিব পাৰে আৰু তেতিয়া তোমালোকে কনফিউজ হ'ব নালাগে যদি তাত কম্পেয়াৰ আছে তোমালোকে গম পাবা হি এনালাইসিসৰ কথা বা এনালাইজিংৰ কথা কৈ আছে okay so etu just এটা trick hoy মানে question paper khone tumalok trick koribo try kore next question number 29 so you 2023 question et sudhise in communication feedback helps to orthat communication ot feedback e keneke help kore okay so feedback ami gom pao jete communication to complete hobo receiver receive koribo a receiver and teo eta feedback dibo sender ole je teo kenekake buji paise gute bostu khini ba message to properly receive hoise na nai buji paise na nai e gute bostu khini tat thake so et hudha hoise in communication feedback helps too so feedback e keneke help kore hetu ami check korim so first option e koi ase increase noise no feedback e ketiao noise increase nokore okay next verify understanding yes etu correct option tothapi ami baki kita sai disu delay communication tuk deri korai niki delay korai niki nohoy feedback e communication ok delay nokorai and communication so communication tuk feedback e end nokore because yat jodi feedback tu ahile next ako communication to circular format soli থাকিব পাৰিব বা হেতুৰ স্কোপ থাকিব so feedback e কি কৰে it's verifies the understanding অৰ্থাৎ তেওঁৰ প্ৰপাৰ আন্ডাৰষ্টেণ্ডিং পাইছে নে নাই সেন্ডাৰৰ পৰা মেছেজ এটা গৈছে ৰিসিভাৰে মেছেজটো ৰিসিভ কৰিছে সো সেন্ডাৰে গম নাপাব যে তেওঁলোকে বুজি পাইছে নে নাই ফৰ এক্সাম্পল মই কিবা এটা মেছেজ সেন্ড কৰিছো মই টিচাৰ হিচাপে আছো মই তোমালোকলে এটা মেছেজ সেন্ড কৰিছো তোমালোকে বুজি পাইছা নে নাই মই গম নাপালো কিন্তু তোমালোকে যদি এটা ফিডবেক দি দিলা তেতিয়াহে মই গম পাম যে তোমালোকে বুজি পাইছা নে নাই সো ইটস দ্য verifying or verify understanding so option b is the correct answer okay very easy ami communication or barriers etc gute khini amar detail session ot bahut bhalore discuss korisu tumaloke abar sabo pariba so yat option to moi di thoisu I mean answer ot verifying understanding e hoise eta feedback or help okay feedback diar folot ki hoy ami understanding to verify koribole easy hoi jay amar babe okay so yata simple example dia goise so teacher ask did everyone understand orthat tumal hokole buji pala ne student respond aru student e jetia respond to dibo so student or response ot yato yes thakibo ya fir no thakibo ar tar pisot teacher jone gom pai jabo so that's the feedback okay next question number 30 and question number 30 is very easy it is asking which among the following is a greenhouse gas so ami hokolue janu je oxygen eta
এটমস্ফিয়াৰত এভেইলেবল থকা গেছ, নাইট্ৰজেন এটা এটমস্ফিয়াৰত এভেইলেবল থকা গেছ, আৰ্গনো এটমস্ফিয়াৰত এভেইলেবল থকা গেছ, কিন্তু কাৰ্বন ডাই অক্সাইডে কি কৰে হিটটোক ট্ৰেপ কৰি ৰাখিব পাৰে, সেইকাৰণে অপশ্যন চি হৈছে কাৰেক্ট আনচাৰ। অ'কে, চ' হিট ট্ৰেপিঙত কাৰ্বন ডাই অক্সাইড থাকিব আৰু সেইকাৰণে ই এটা গ্ৰীণ হাউচ গেছ। আদাৰৱাইজ এই গোটেই গেছবোৰেই আমাৰ বায়ুমণ্ডলত থকা একোটা গেছ, কিন্তু যেতিয়া আমি গ্ৰীণ হাউচৰ কথা ক'ম চ' কাৰ্বন ডাই অক্সাইড অপশ্যনৰ ভিতৰত এটা প্ৰমিনেণ্ট ওৱান। তাৰ বাহিৰে আৰু গ্ৰীণ হাউচ গেছেছবোৰ কি হয় সেইবোৰ তোমালোকে অলৰেডি জানা, বহুত সময় তোমালোকে পাইছা, তথাপি কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড এণ্ড CFC, that is chlorofluorocarbons. চ' সেইখিনিয়ে হৈছে বেছিক গ্ৰীণ হাউচ গেছেছ। অ'কে, চ' আমি অলৰেডি ক'লোঁ যে বাকী অক্সিজেন, নাইট্ৰজেন, আৰ্গন এইকেইটাও একোটা মেজৰ গেছেছ হয় আমাৰ এটমস্ফিয়াৰত এভেইলেবল, বাট সিহঁতে গ্ৰীণ হাউচ গেছ হিচাপে কাম নকৰে। অ'কে, that's why option number C is the correct answer. Next, question number 31, and it is asking the mean of 2, 4, 6, 8 and 10. So 2, 4, 6, 8 and 10 or mean সুধিছে। So mean কি হয় বা mean বা average। So ইয়াত আমি just গোটেইকেইটা প্লাস কৰিম and কেটা আছে হেতুৰে আমি তাক ডিভাইড কৰি দিম। So 30 divided by 5 you will get 6. Okay, so option number B is the correct one. Okay, মই already explanation add কৰিছো। So ইয়াত আমি mean বুলিলে গম পাওঁ যে যিমানখিনি sum of observation আমি sum ধৰিলো, then number of observation আমি তাক divide কৰিলো। very simple, তোমালোকে বহুত বাৰ আগতে কৰি আহিছা, so আমি পাই গলো। so mean টো আমি গম পালো বাৰু, arithmetic average। median বুলি ক'লে এটা brush up হৈ যাব, তোমালোকে কনফিউজ নহবা। median বুলি ক'লে যদি আমি যিকেইটা ভ্যালু দিয়া আছে তাক ascending বা descending orderত arrange কৰিম, ইয়াতো হি ascending হ'ব অথবা হি descending হ'ব, তাক আমি হে orderত arrange কৰিম। arrange কৰাৰ পিছত তাত যেটো mid value পাম হেতুৱে হ'ব আমাৰ median। okay, so firstত arrange কৰি লবা যিকেইটা ডেটা দিয়া থাকে, ডেটা অফ কোৰ্স খেলিমেলিকে দিয়া থাকিব, arrange কৰিবা ইয়াতো সৰুৰ পৰা ডাঙৰলৈ या फिर ডাঙৰৰ পৰা সৰুলৈ, then find the mid value, that will be your median। and mood you already know, তোমালোক সকলোৱে জানা mood হৈছে the most frequent value যি repeatedly occur হৈ থাকে, অৰ্থাৎ যদি ইয়াত কেইবাটাও সংখ্যা দিয়া হৈছে, ইয়াত ধৰি লৈছো 5 টো বাৰে বাৰে ৰিপিট হৈ আছে আৰু বাকিখিনি ৰিপিট হোৱা নাই, তেতিয়া যেটো most frequently আহি থাকিব হেতুৱে আমাৰ mood value হ'ব। next question, it is asking, so very easy question, I'm just giving because sometimes এনেকুৱা question আহি যায়। so the headquarters of NEC, so NEC or headquarter ক'ত আছে সকলোৱে জানা, that is in Bengaluru। so simply NEC or full form আমি আগতে পাই আহিছো, it is the National Assessment and Accreditation Council, আৰু ই ইণ্ডিয়াত বিভিন্ন ইনষ্টিটিউটক এসেস কৰে আৰু এক্ৰেডিট কৰে। so NEC or হেডকোৱাৰ্টাৰ অলৰেডি গম পালো বেংগালুৰুত হয়, আৰু ইয়াৰ এষ্টাব্লিশমেন্ট ইয়াৰ হৈছে 1994, আৰু ই হায়াৰ এডুকেশনাল ইনষ্টিটিউট বিলাকক ইভালুৱেট কৰি এক্ৰেডিট কৰে। okay, next question number 33, so it is the concept of inclusive education refers to। so inclusive education কি হয় আমি গম পাওঁ, এটা ক্লাছৰুমত যদি আমি কোনো ধৰণৰ ভেদাভেদ নকৰাকৈ সকলো ষ্টুডেণ্টক সমানে পাৰ্টিসিপেট কৰাৰ বাবে সুবিধা দিও। ওকে, তাত যিকোনো আইকিউৰ ষ্টুডেণ্ট আহিব পাৰে, হাই আইকিউ, লো আইকিউ, মডাৰেট আইকিউৰ ষ্টুডেণ্ট, অথবা ডিফাৰেণ্টলি এবল অৰ ডিজেবল ষ্টুডেণ্ট সকলো থাকিব পাৰে। সো তাত আমি কোনো ধৰণৰ ভেদাভেদ নকৰাকৈ ইনক্লুসিভ এডুকেশ্যন বা ইনক্লুসিভ ক্লাছৰুমত সকলোকে সমানে সুবিধা দিয়া যায়। সো যেতিয়া কোৱেশ্চনটো সুধিব দা কনসেপ্ট অফ ইনক্লুসিভ এডুকেশ্যন ৰিফাৰ্স টু, অৰ্থাৎ ইনক্লুসিভ এডুকেশ্যনে কি ৰেফাৰ কৰে, সো তেতিয়া তোমালোকে গোটেই অপশ্যন কেইটা চাব লাগিব। ফাৰ্স্ট অপশ্যনে কৈ আছে সেপাৰেট এডুকেশ্যন ফৰ ডিজেবল ষ্টুডেণ্টছ, নো ইনক্লুসিভ বুলি কোৱাৰ লগে লগে ডিজেবল খিনিও তাত এড হৈ যাব। ওকে, বিকজ আমি তেওঁলোককো এড কৰি একেলগে আগুৱাই লৈ যাম, দ্যাটছ ওয়াই এইটো অপশ্যন কাৰেক্ট নহয়। এডুকেশ্যন অনলি ফৰ গিফটেড ষ্টুডেণ্ট, অৰ্থাৎ যিসকলৰ হাই আইকিউ আছে, ওকে, সো তেওঁলোকো নহয়, বিকজ ইয়াত লো আইকিউৰ ষ্টুডেণ্ট, মডাৰেট আইকিউৰ ষ্টুডেণ্টটো আহিব, সেইকাৰণে ইউ কাৰেক্ট অপশ্যন নহয়। ওকে, নেক্সট নম্বৰ সি বা নম্বৰ 3 আছে এডুকেশ্যন ফৰ অল লাৰ্নাৰ্ছ টুগেডাৰ। ইয়েছ, যেতিয়া টুগেডাৰ শব্দটো দেখিবা that will be the correct answer, option C correct হয়। and option D ত আছে অনলাইন এডুকেশ্যন। সো ইয়াত অনলাইন এডুকেশ্যনৰ কথা আমি এতিয়া নকওঁ, বিকজ ইনক্লুসিভ এডুকেশ্যনত
কোনখিনি ৰেফাৰ কৰিব সো তাত আমি কৈছো তাত যিকোনো আইকিউ লেভেলৰ হাই লো মডাৰেট যিকোনো আইকিউ লেভেলৰ ষ্টুডেন্ট সোমাব এন্ড লগতে তাত ডিফাৰেন্টলি এবল অৰ ডিজেবল ষ্টুডেন্টটো এড হ'ব সেই কাৰণে আমি সবতকৈ বেছি যেটো অপচন প্ৰমিসিং হয় হেতুৰ লগত যাম সো ইয়াত আছে এডুকেশন ফৰ অল লাৰ্নাৰ্स টুগেদাৰ ওকে সো এটো অপচনৰ লগত আমি যাম এটো অপচন নহয় আৰু ফাৰ্স্ট দুটা ডাইৰেক্টলি ক্যান্সেল হৈছে বিকজ গিফটেড ষ্টুডেন্ট বুলি কৈ দিয়াৰ লগে লগে হাই আইকিউ বুজাব যেটো নহয় ইয়াত সব সকলো ধৰণৰ আইকিউ ষ্টুডেন্ট এড হ'ব আৰু সেপাৰেট এডুকেশন ফৰ ডিজেবল বুলি কৈ দিয়াৰ লগে লগে ইনক্লুসিভৰ কথা নাহে বিকজ ইনক্লুসিভ এডুকেশনত আমি সকলোকে ইনক্লুড কৰি আগুৱাই যাওঁ So that's why option number C is the correct answer. And at explanation diya goise, inclusive education means students of diverse abilities. Okay, teolukor ability different or diverse hobo pare. Learn together. Okay, bibhinno sector pora oha teolukor ability belek belek thoka kajjo khomota belek belek thoka studenteu ekeloge shikkha grohon kore in the same classroom. Eketa classroom ote. Okay, so he karone tak inclusive education buli koa hoise, very important. And ইয়াত কি হক ফোকাস কৰা যায় সো দ্যাট ইজ ইকুয়ালিটি accessibility and participation অৰ্থাৎ ইনক্লুসিভ এডুকেশনে হে ক্লাসৰুমটোত সকলোৰে মাজত সমানতা ইকুয়ালিটি স্প্ৰেড কৰে লগতে সকলোৱে যাতে হে এডুকেশনটো এক্সেস কৰিব পাৰে আৰু ভাগ ল'ব পাৰে পাৰ্টিসিপেট কৰিব পাৰে সো এই বস্তুখিনিত গুৰুত্ব প্ৰদান কৰে সো এটো কোৱেশ্চন হৈ গল এতিয়া আমি নেক্সট কোৱেশ্চনলে মুভ কৰিম কোৱেশ্চন নম্বৰ 34 ওকে সো ইট ইজ another very easy question ইয়াত সুধিছে Which one is not an open educational resource? অর্থাৎ তলত দিয়া গিটাৰ পৰা কোনটো এটা open educational resource নহয় OER নহয় not বুলি সুধিছে it means তলত দিয়া গিটাৰ ভিতৰত কোনোবা এটা paid হ'ব okay because open হবলে হলে হি ফ্ৰী হ'ব স্বয়ং portal to open হয় হি ফ্ৰী হয় NPTEL another free portal EPG Pathshala another free portal okay last proprietary paid softwares so a homo paid hoy already at paid bully mention ase okay so this option number D proprietary paid software is not an open educational resource অর্থাৎ ই এটা open source resource নহয় okay yak access koribole hole payment koribo lagibo that's why option number D is correct so যেহেতু ইয়াত বাকি গিটা অপশনটো আছে স্বয়মৰ ওপৰটো আমি যথেষ্ট ভালদৰে ডিসকাস কৰিছিলো তোমালোকে এবাৰ স্বয়ম আৰু ইপিজি পাঠশালাৰ পৰা কোৱেশ্চন আহিব পাৰে বুলি ধৰি লবা আৰু তাৰ ওপৰত এবাৰ ওভাৰঅল ডিসকাশনটো এবাৰ চাবা ওকে So এটা explanation add কৰিছো so open educational resources যিবোৰ free হ'ব accessible and reusable হ'ব যত নেকি আমাৰ স্বয়ম থাকে NPTEL থাকে and EPG পাঠশালাও থাকে okay next question le যাও question number 35 আৰু ই বহুত আগতে আহি যোৱা এটা question important হয় that's why I have added okay so ইয়াত সুধি আছে which reasoning proceeds from general to specific অর্থাৎ কিবা এটা জেনারেল স্টেটমেন্ট আছে তাৰ পৰা স্পেসিফিকলে যেটো যাব হে ৰিজনিং টুক আমি কি বুলি কম জেনাৰেলত আমি এটা সমজুৱা ওভাৰঅল পপুলেশন ধৰিব পাৰো আৰু স্পেসিফিকত যিকোনো এটা পাৰ্টিকুলাৰ লেকে আমি ডিসিশনটো লৈ যাব পাৰো যদি আমি জেনাৰেল টাৰ্মটো চাও তেতিয়া হলে আমি কম যে all men are mortal okay So all men are mortal এটা general term আৰু মাজত আমি আৰু কিবা এড কৰি লাষ্টত যদি কওঁ that's why Ram is mortal so আমি ৰামৰ ক্ষেত্ৰত স্পেসিফিক্যালি আমি কৈ দিলু so আমি তেতিয়া গম পালো যে কিবা এটা বস্তুক আমি জেনাৰেলৰ পৰা স্পেসিফিকলে লৈ গলো অৰ্থাৎ সমূহীয়া ভাবে তাৰ ষ্টাডি কৰি তাক এটা কনক্লুজন দিয়া গল স্পেসিফিক কনক্লুজন সো যেতিয়া আমি জেনাৰেলৰ পৰা স্পেসিফিকলৈ জাৰ্নি কৰো তেতিয়া তাক আমি ডিডাক্টিভ ৰিজনিং বুলি কওঁ ওকে দ্যাটস why অপশন নম্বৰ বি ইজ কাৰেক্ট সো জেনাৰেলৰ পৰা যেতিয়া স্পেসিফিকলৈ আহিম দিস ইজ জি দিস ইজ স্পেসিফিক তেতিয়া আমি তাক ডিডাক্টিভ বুলি কম সো আমি তাৰ অপোজিট টু জানিব লাগিব অপোজিট টু ইন্ডাক্টিভ টু কি হয় সো ইন্ডাক্টিভ টু কি হয় ইন্ডাক্টিভ টু হৈছে স্পেসিফিকৰ পৰা জেনাৰেল ওকে স্পেসিফিক আমি কিবা এটা হৰুকে তথ্য পালো আৰু আমি দেখিলো যে হে হৰু তথ্যটো সকলোৰে ক্ষেত্ৰত হিউজ পপুলেশন এটাৰ ক্ষেত্ৰত কাৰ্যক্ষম হ'ব বা তাক ব্যৱহাৰ কৰিব পৰা যাব তেতিয়া স্পেসিফিকৰ পৰা যেতিয়া আমি জেনাৰেললে আহো তেতিয়া তাক আমি ইন্ডাক্টিভ বুলি
কওঁ ওকে ইন্ডাক্টিভ ৰিজনিং বুলি কওঁ সো হেখিনি তোমালোকে মনত ৰাখিবা যিকোনো এটা মনত ৰাখিলেই আনটো তোমালোকৰ ইজিলি মনত থাকি যাব সো এটা মনত ৰাখিবা আৰু আনটো অপোজিট কৰি বনাব পাৰিবা সো জেনাৰেল অল মেন আৰ মৰ্টেল বুলি ধৰি লৈছো এণ্ড লাষ্টত যেতিয়া আমি স্পেচিফিক কাৰোবাৰ হেতু ক্যাৰেক্টাৰিষ্টিক্স বুজাইছো তেতিয়া আমি জেনাৰেলৰ পৰা স্পেচিফিকলৈ আহা বুলি বুজাম আৰু জেনাৰেলৰ পৰা স্পেচিফিকলৈ যেটো মানে প্ৰসিডিং হয় ৰিজনিংৰ হেতুক আমি ডিডাক্টিভ ৰিজনিং বুলি কম সো আই হোপ তোমালোকৰ এখিনি মনত থাকিব মই ইয়াত এড কৰি দিছো ডিডাক্টিভ বুলি ক'লে আমি জেনাৰেলৰ পৰা স্পেচিফিকলৈ যাম এক্সাম্পল ইয়াত সেমে দিয়া গৈছে এটো এক্সাম্পল মনত ৰাখিলে তোমালোকৰ কনফিউজন নাথাকে অল হিউমেন্স আৰ মৰ্টেল হেকাৰণে Ravi is a human that's why therefore Ravi is mortal so এটো আছিল এটা জেনাৰেল স্টেটমেন্ট আৰু এটোৰ পৰা এটা স্পেচিফিক স্টেটমেন্ট অকল ৰবিৰ ক্ষেত্ৰলে আমি লৈ আহিলো সো জেনাৰেলৰ পৰা যেতিয়া আমি স্পেচিফিকলৈ আহিম তাক আমি কম ডিডাক্টিভ আৰু যেতিয়া আমি উলুটা কৈ যাম তেতিয়া আমি তাক কম ইন্ডাক্টিভ অৰ্থাৎ ইন্ডাক্টিভত আমি স্পেচিফিকৰ পৰা জেনাৰেললৈ যাও ওকে Next, it's another easy question, question number 36, very easy question, 2022 চনত এটো আহি গৈছিলে. So the speed of a computer is measured in. So এটা কম্পিউটাৰৰ স্পিড কিহত মেজার কৰা হয় হেতু হৈছে হার্টজ. So আমি সবে জানো হার্টজত কম্পিউটাৰৰ স্পিড মেজার কৰা যায়. Very easy question. এনেকুৱা easy question কেবাটাও তোমালোকে দেখিবা. Next question number 37 yat hudise the right to education act was enacted in very easy question aru tumalu hokolwe yar answer to janibo lage right to education kar babe asile 4 ৰ পৰা 14 নাই 4 ৰ পৰা 14 নে 16 বছৰ মই চাই দিছো ইয়া 6 পৰা 14 বছৰ not 4 ৰ পৰা so 6 পৰা 14 বছৰৰ বয়সলৈকে যেটো হিহু তেওলোকৰ education free and compulsory education hetur upor gyurutto dia goisile so right to education act 2009 or aru yat a age group okay eti hihur 6 পৰা 14 বছৰ বয়সলৈকে free and compulsory education অৰ্থাৎ তেওঁলোকৰ education to free হ'ব লাগিব আৰু বাধ্যতামূলক হ'ব লাগিব তাৰ ওপৰত গুৰুত্ব দিছিলে so right to education very easy আমি বহুত বাৰ আগতো পাইছো 2009 হৈছে তাৰ enacted year আৰু ইয়াক কোৱা হয় right of children to free and compulsory education act 2009 আৰু ই কি কৰে 6 পৰা 14 বছৰ বয়সলৈকে যি সমূহ শিশু তেওঁলোকক হাঙুৰি লয় আৰু ই ফান্ডামেন্টাল ৰাইটৰ আন্ডাৰত আছে আৰ্টিকল 21 এৰ আন্ডাৰত এই একখন আছে ওকে সো এটো আই হোপ তোমালোকৰ মনত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 38 so question number 38 এ সুধি আছে which of the following is not a feature of good research so eta bhal researcher tolor bhitorot kuntu feature nohoy so objectivity eta bhal researcher feature hoy okay systematic approach eta bhal researcher feature hoy then bias okay bias kintu eta bhal researcher factor nohoy kyo nohoy moi hetu koi asu then verifiability you eta bhal researcher factor hoy ba feature hoy so eta bhal research eta good research hobole hole tar objectivity thakibo lagibo tar eta systematic scientific approach thakibo lagibo and logote tak verify koribo pora hobo lagibo okay so it means objectivity it's needed scientific approach or systematic approach it's needs and verifiability most important but jetia bias ahi jay tetia hi eta bhal research no hoy researcher jone jodi kunuba eta section ok ba kunuba eta element ok besi focus kore aru kunuba eta aukan kori die it means researcher tat bias element eta add korise aru bias hoar loge loge hi eta good research hoi na thake that's why not a feature of good research option number C will be the correct answer so yat moi add kori disu ekhini abar sabo pariba so yat koa hoise je bias reduces scientific validity orthat jodi he researcher jone nijake kisuman bias introduce kore tetia hole ki hobo je I he kamtur jitu gun ba manyota scientific validity hetu komi jabo ba nohua hoi jabo next question number 39
Okay, so 39 yet Shannon aru Weaver modeler kotha koa hoise. The communication model developed by Shannon and Weaver. So ami gom pao communication ot kebato model asil bibhinno dhoroner philosopher he model kita develop korisil. So Shannon and Weaver kafi famous philosophers hoy aru teoluke jitu model develop korisile he model tur naam hoise the mathematical model. অর্থাৎ যেতিয়াই তোমালোকে Shannon and Weaver দেখিবা ওকে এই নাম দুটা দেখাৰ লগে লগে বেলেগ অপশন আৰু চাব নালাগে mathematical modelক টিক মাৰ্ক কৰিবা so option number A is the correct answer for this question. It is a PYQ from 2023 and I have added that yes তেওঁলোকৰ মডেলটোৰ মই যিকিটা এলিমেন্ট আছে হেখিনি মই এড কৰি দিছো ডেসক্ৰিপশনত সি so source then encoder channel decoder receiver okay etu hoisile Shannon and Weaver model tour element okay and noise was introduced as a communication barrier by them okay so this is another important term for this question. Next question number 40 aru yat hudise which of the following is an example of a secondary source okay secondary source ami age gom pao primary source hebur hoy jibur directly collected from the field directly field opra collect kora bur hoise primary source of data and secondary source buli kole ami gom pao jibur already published data heburok ami secondary buli kau jane kiba journal ot publish hoise government report ot publish hoise etc jibur already published aru jibur publish হোৱা নাই তুমি নিজে ডাইৰেক্টলি গৈ ফিল্ডৰ পৰা কালেক্ট কৰিছা মেবি থ্ৰু অবজাৰভেশন থ্ৰু ইন্টাৰভিউ কুৱেশ্যনাৰ এটসেট্ৰা হেবোৰ প্ৰাইমেৰীত আহিব সো ইন্টাৰভিউ এটা প্ৰাইমেৰী ডেটা okay questionnaire eta primary data then census report observation primary data census report publish হৈ যায় census collect কৰিবলে যোৱাটো primary data পৰিব কিন্তু census collect হোৱাৰ পিছত census গুটেখিনি কমপ্লিট হৈ যোৱাৰ পিছত তাৰ ডেটাটো গভৰ্নমেন্টে পাবলিশ কৰে ৰিপৰ্ট হিচাপে সেই ৰিপৰ্ট বুৰ হৈছে secondary data so option number D হ'ব ইয়াত correct answer so census report হ'ব secondary data আৰু interview questionnaire observation এই গুটে সমূহ primary কিয় primary কাৰণ তোমালোকে নিজে বা ৰিসাৰ্চাৰে নিজে ইন্টাৰভিউ থ্ৰু দি কুৱেশ্যনাৰৰ থ্ৰু দি বা অবজাৰভেশনৰ থ্ৰু দি ডেটা কালেক্ট কৰে ওকে সো this is the basic difference and very easy question তোমালোকে সকলোৱে জানা মই ইয়াত কেটামান এক্সাম্পল এড কৰি দিছো যেহেতু পিডিএফ টো তোমালোকে পাই যাবা সো এবাৰ চেক কৰি লব পাৰিবা Next question number 41 so it would say environmental education aims at very easy increase population ketiao nohoy because environmental education e ki mane aim ba uddeshyo rakhe so developing environmental awareness okay that's the correct answer promoting industrial waste no ignoring biodiversity no environmental education e environment awareness create korat besi gurutto die that's why option number B is the correct answer and baki khini negative hoy enekwa dhoroner easy question kebatao thakibo tumalokor proshnokhonot aru ei question bilake mark score korat hohay kore next yat hudise who among the following propounded constructivism অকমান ইম্পৰ্টেন্ট হৈ যায় এই প্ৰশ্নটো কনস্ট্ৰাকটিভিজমৰ ওপৰত কেতিয়াবা কোৱেশ্চন আহি যাব পাৰে এটো 22 চনৰ এটা কোৱেশ্চন সো যেতিয়া তোমালোকে কনস্ট্ৰাকটিভিজম টাৰ্মটো শুনিবা তেতিয়া এটাই নাম মনত পেলাবা হেতু হৈছে পিএজেড ওকে পিএজেড হৈছে এজন ফিলোসফাৰ যিয়ে কনস্ট্ৰাকটিভিজমক মানে আগবঢ়াই দিছিলে সো পিএজেড মনত থাকিব বুলি ধৰি লৈছো জিন পিএজেড ইজ এছ'চিয়েটেড উইথ কনস্ট্ৰাকটিভিজম ইমানখিনি মনত ৰাখিলে হ'ব কনস্ট্ৰাকটিভিজম ইজ লাৰ্নাৰ্স এক্টিভলি কনস্ট্ৰাক্ট নলেজ অৰ্থাৎ লাৰ্নাৰে নিজে খুব এক্টিভলি পাৰ্টিসিপেট কৰি নলেজ কনস্ট্ৰাক্ট কৰিব দ্যাট ইজ দ্য কোৰ অফ দিস কনস্ট্ৰাকটিভিজম ওকে And next aru ketaman important term ase janeke ami Jean Piagetor kotha gom palu teo constructivism disile teneke tumaluke ei kejon man manuhor naam educational psychology pora huni thaka bahut homoy teolokor pora question ahe prothom jon Skinner then Pavlov and Thorndike okay to Skinneror concept to asile operant conditioning Pavlovor concept to asil classical conditioning so Pavlovor hoday classical thakibo and Thorndikeor to asile trial and error method or trial and error learning so trial and error tur karone tumaluke Thorndikeok mark koriba I guess ji hokolor education ase ba tenokwa background or pura aha tumaluke definitely teolokor naam bahut bar hunisa kintu ami ei
এডুকেশ্যনেল সাইকোলজিৰ এই কেইজনমান মানুহৰ নাম আৰু লগতে তেওঁলোকে আগবঢ়োৱা কনচেপ্টখিনি অকণমান থুলমূলকৈ মনত ৰাখিলেও আমাৰ এক্সামত হেল্পফুল হ'ব চ' যদিহে থৰ্নডাইকৰ ট্ৰায়েল এণ্ড এৰৰ মেথডটো থাকে চ' এটলিষ্ট এটা তোমালোকে এলিমিনেট কৰিব পাৰিবা জাষ্ট স্কিনাৰটো মনত ৰাখিবা অপৰেণ্ট এণ্ড পাভলভৰ ক্লাছিকেল আৰু কনষ্ট্ৰাক্টিভিজিমটো মনত থাকিব পিজেটৰ হৈছে কনষ্ট্ৰাক্টিভিজিম অ'কে নেক্সট কুৱেশ্যন নম্বৰ 43 very easy ইয়াত সুধিছে which of the following is a renewable natural resource so coal renewable নহয় petroleum renewable নহয় forest renewable হয় natural gas renewable নহয় so option C is the correct answer very easy সকলোৱে জানা ইয়াত আৰু কনফিউজনৰ কোনো চান্সেছ নাই okay so ইয়াত সুধিছে which organization conducts the UGC net examination actually এটো 2021 ৰ question আৰু I guess যিমানলৈকে মোৰ মনত আছে 2018 বা 19 মানলৈকে UGC নেটক NTA কন্ডাক্ট কৰা নাছিলে ওকে ইট জাষ্ট UGC নেট আছিলে মেবি 19 নহয় 18 মানলৈকে অকল UGC নেট আছিলে পেইন এণ্ড পেপাৰত এক্সাম হৈছিলে ওকে চ' যিহেতু এইটো 2021 ৰ এইটো কুৱেশ্যন আৰু ৰিপিট নহয় বিকজ সবেই জানে UGC নেট এতিয়া কোনে কন্ডাক্ট কৰে NTA ওকে NTA কন্ডাক্ট কৰাৰ পিছৰে পৰা UGC নেট কম্পিউটাৰ বেছ হ'বলৈ ল'লে ইয়াৰ আগত ই পেন এণ্ড পেপাৰ বেছ আছিলে আৰু তাত তিনিখনকে পেপাৰ আছিল এনেকুৱা ধৰণৰ সময়ে সময়ে ইয়াক সলনি কৰা হৈছে বাৰু কিন্তু সেইবাবে এই কুৱেশ্যনটো তেতিয়াৰ কুৱেশ্যন যে অলপ পুৰণা কুৱেশ্যন ওকে next question number 45 so 45 is asking the median of 3 5 7 9 11 is so yet already ইহতক এটা অৰ্ডাৰত সজাই থোৱা আছে বাট যেতিয়াই মেডিয়ানৰ তোমালোকক কুৱেশ্যন সুধিব তেতিয়া হয়তো তোমালোকে এসেন্ডিং অথবা ডিসেন্ডিং অৰ্ডাৰত সজাই ল'বা তাৰ পিছত তাৰ মিড ভ্যালুটো উলিয়াবা বিকজ মেডিয়ান সদায় মাজত থাকে ওকে সো ইয়াত যেহেতু অলৰেডি অৰ্ডাৰত সজাই থোৱা আছে ইয়াত আমি দেখিছো 3 5 7 9 and 11 সো যেহেতু ইয়াক অলৰেডি এৰেঞ্জ কৰা হৈ আছে আমি জাস্ট মিড ভ্যালুটো মাৰ্ক কৰিলেই হ'ল যদিহে ইয়াক এনেকৈ ৰাখিলে হয় 5 3 দেন 9 7 11 তেতিয়া কিন্তু তোমালোকে নিজে ইয়াক সজাই ল'ব লাগিল হয় আদাৰৱাইজ ইয়াত তোমালোকে 9 ভুলতে মাৰ্ক কৰি আহিলা হয় সেইকাৰণে অৱশ্যে ইট ইজ আ ভেৰি বেছিক এনেকুৱা ধৰণৰ ভুল সচৰাচৰ নহয় বাৰু কিন্তু এক্সামৰ প্ৰেছাৰত তোমালোকে এৰেঞ্জ কৰিবলৈ পাহৰি যাব পাৰা সেইকাৰণে যেতিয়াই মেডিয়ান দেখিবা লগালগ তাক এৰেঞ্জ কৰিবা ফাৰ্ষ্ট তাৰ পিছতহে আনসাৰ বিচাৰি উলিয়াবা ওকে so this was I mean very basic question very easy but কেতিয়াবা ইয়াতকে next level or question আহি যাব পাৰে so next question is asking which of the following represents artificial intelligence so artificial intelligence বা AI আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকো শুনি থাকো AI ৰ কথা সো AI এনেকুৱা এটা ইন্টেলিজেন্স যেটো আৰ্টিফিশিয়াল হয় তাক বনোৱা গৈছে সাইন্টিস্টে বনাইছে বাট হিউম্যান ইন্টেলিজেন্স কি হয় হেতু আমাৰ নিজা ওকে ইয়াক কোনো ধৰণে আৰ্টিফিশিয়ালি বাইজিকভাৱে বনোৱা নাই সো ই AI ৰিপ্ৰেজেন্ট নকৰে ওকে হিউম্যান ইন্টেলিজেন্স ডিফারেন্ট বস্তু বেলেগ বস্তু আৰ্টিফিশিয়াল ইন্টেলিজেন্স বেলেগ বস্তু সো ই আমাৰ আনসাৰ নহয় মেচিন লাৰ্নিং আনসাৰ হ'ব পাৰে বাট বাকি কিটা অপচনো চাই লওঁ ব্ল্যাকবোৰ্ড না ব্ল্যাকবোৰ্ড AI নহয় চক AI নহয় very easy option so machine learning artificial intelligence কিয় হয় because machine learning is can be performed by AI and AI can be performed through machine learning so these are like এটা মুদ্ৰাৰ ইপিঠি বুলি আমি ক'ব পাৰো okay very easy question next question is asking the term plagiarism refers to so plagiarism বুলি ক'লে আমি গম পাওঁ plagiarism কি হয় যে এনেকুৱা এটা কাম যত নেকি আমি নিজৰ এখন পেপাৰ লিখিব লাগে আৰু আমি বেলেগ কোনোবা অলৰেডি লিখা বা অলৰেডি হে সেক্টৰত কাম কৰা মানুহৰ অলপ বস্তু নিজলে লৈ আহিলো আৰু লিখি দিলো কিন্তু যিয়ে অৰিজিনালি কামটো কৰিছিলে তেওঁক আমি প্ৰপাৰ সাইটেশন নিদিলো অৰ্থাৎ তেওঁৰ কামৰ বাবে যিখিনি আমি ক্ৰেডিট দিব লাগে হেখিনি আমি নিদিলো বা তেওঁক সাইট নকৰিলো ওকে so the term plagiarism refers to paper citation no original work no
কপিং উইদাউট একনলেজমেণ্ট য়েছ প্লেগাৰিজিম কেতিয়া হ'ব যেতিয়া তুমি বেলেগৰ কামখিনি কপি কৰি লৈ আহিবা নিজৰ বুলি দেখুৱাবা আৰু যিজনে অৰিজিনেলি কাম কৰিছিলে তেওঁক তোমালোকে একনলেজ নকৰিবা তেতিয়া সেইটো প্লেগাৰিজিম বুলি ক'ব চ' অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট ওৱান এণ্ড লাষ্ট অপশ্যনত আছে লিটাৰেচাৰ ৰিভিউ ই কমপ্লিটলি ডিফাৰেণ্ট হয় বাট য়েছ লিটাৰেচাৰ ৰিভিউটো আমি কোনে কি কাম কৰিছে কোনজন ৰিচাৰ্চাৰে বা কোনজন ফিলচফাৰে কি কাম কৰি গৈছে অলৰেডি অৰিজিনেল ৱৰ্ক বা তাৰ পিছত হৈ থকা কাম গোটেই বস্তুখিনি আমি লিটাৰেচাৰ ৰিভিউত এড কৰোঁ চ' কেতিয়াবা প্লেগাৰিজিম ছফ্টৱেৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে প্লেগাৰিজিম চেকিং ছফ্টৱেৰ চ' সেইকেইটা তোমালোকে চাই ল'বা অলৰেডি তোমালোকে জানা যেনে ধৰি লোৱা ড্ৰিল বিট আছে বা আৰু তেনেকুৱা টাৰ্নিটিন এটচেট্ৰা আৰু কেইবাটাও ছফ্টৱেৰ আছে তোমালোকে এবাৰ প্লেগাৰিজিম ছফ্টৱেৰকেইটা চাই যাবা আৰু মই কোনোবা এটা ক্লাছত প্লেগাৰিজিম ছফ্টৱেৰখিনিৰ এবাৰ ডিছকাশ্যন কৰিছিলোঁ আই হোপ তোমালোকৰ মনত আছে অ'কে চ' সেই ছফ্টৱেৰবিলাকে প্লেগাৰিজিমটো ডিটেক্ট কৰে আৰু চেক কৰে অ'কে চ' সেই ছফ্টৱেৰবিলাকৰ নাম চাই যাবা বিকজ কেতিয়াবা অপশ্যনত থাকিব পাৰে চ' আই থিংক উই কেন মুভ টু দ্য নেক্সট কুৱেশ্যন Next question is asking which teaching aid appeals to both sight and hearing অৰ্থাৎ তলৰ কোনটো টিচিং এইডে দুইটা বিচাৰে সাইট আৰু হিয়াৰিং চ' ব্লেকবোৰ্ড অকল সাইটৰ কাৰণে অ'কে ইয়াত হিয়াৰিং নহ'লেও হয় চাৰ্ট অকল সাইটৰ কাৰণে অৰ্থাৎ অকল মানে ভিজুৱেলৰ কাৰণে অডিঅ' নহ'লেও হ'ব হিয়াৰিং নহ'লেও হ'ব ৰেডিঅ'ত অকল হিয়াৰিং হ'লেই হ'ব অৰ্থাৎ ৰেডিঅ'ৰ কথাখিনি শুনিব পাৰিলেই হ'ল টেলিভিশ্যনত কিন্তু অডিঅ' এণ্ড ভিজুৱেল দুইটা থাকিব অৰ্থাৎ ইয়াত চাইটো লাগিব এণ্ড হিয়াৰিঙো লাগিব ডেটছ ৱাই টেলিভিশ্যন ইজ দ্য কাৰেক্ট আনচাৰ অ'কে চ' ইয়াত মই মেনশ্যন কৰি দিছোঁ যে টেলিভিশ্যন হ'বলৈ হ'লে তাত অডিঅ' এণ্ড ভিজুৱেল অৰ্থাৎ আমি টেলিভিশ্যনত থকা বস্তুখিনি চাবও পাৰোঁ আৰু শুনিবও পাৰোঁ ব্লেকবোৰ্ডত অকল ভিজুৱেল চাৰ্ট ভিজুৱেল ৰেডিঅ' অডিঅ' হয় আৰু টেলিভিশ্যন অডিঅ' প্লাছ ভিজুৱেল Easy question, these are very easy. Next, the Sustainable Development Goals SDGs were adopted in super easy question 2015 তোমালোকে মনত ৰাখিবা by United Nations in 2015 থুলমূলকে ইয়াত অলপ ডেছক্ৰিপশ্যন দি দিছোঁ তোমালোকে চাব পাৰা আৰু যিমানলৈকে মোৰ মনত আছে মই SDGs আৰু MDGs এটা ক্লাছত বহুত ধুনীয়াকৈ ডিছকাছ কৰিছোঁ সেইখিনি আই হোপ তোমালোকৰ মনত আছে নেক্সট কুৱেশ্যন নম্বৰ 50 আজিৰ সেশনৰ এইটো লাষ্ট কুৱেশ্যন এণ্ড ইট ইজ আস্কিং হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট লেভেল অফ টিচিং একৰ্ডিং টু মৰিছ এল বিজি অ'কে চ' মৰিছ এল বিজিৰ মতে হায়েষ্ট লেভেল অফ টিচিং কোনটো হয় চ' মেমৰি লেভেল আমি ডিছকাছ কৰিছিলোঁ মেমৰি লেভেলটো সদায় লোৱাৰ লেভেলত থাকে চ' ই হায়েষ্ট লেভেল অফ টিচিং নহয় ইয়াত যিহেতু হায়েষ্ট সুধিছে আৰু মেমৰি লেভেল আমি সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সেইটোক মানে ব্যৱহাৰ কৰোঁ আণ্ডাৰষ্টেণ্ডিং লেভেল মডাৰেট লেভেল হয় হায়েষ্ট লেভেল নহয় মডাৰেট লেভেলত থাকিব নেক্সট ৰিফ্লেক্টিভ লেভেল অৰ্থাৎ তুমি কি শিকিছা আৰু কি কেনেকৈ ৰিফ্লেক্ট কৰিছা ই এটা হায়েষ্ট লেভেল অফ টিচিং হয় আৰু নেক্সট অট'নমাছ লেভেল অট'নমাছ লেভেলো হায়েষ্ট লেভেলৰ টিচিং নহয় চ' হায়েষ্ট লেভেল অফ টিচিং বুলি যেতিয়া ক'ম তেতিয়া আমি অপশ্যন নম্বৰ চিৰ লগত যাম ৰিফ্লেক্টিভ অৰ্থাৎ তুমি যিখিনি শিকিছা সেইখিনি কেনেকৈ ইউজ কৰিছা এপ্লাই কৰিছা এনালাইজ কৰিছা এই গোটেই বস্তুখিনি ৰিফ্লেক্টিভত আহিব আৰু ই হায়েষ্ট লেভেল অফ টিচিং হয় চ' ইয়াত মই এড কৰিছোঁ মেমৰিত নৰ্মেলি ৰিকল থাকে মনত পেলোৱা আণ্ডাৰষ্টেণ্ডিঙত কম্প্ৰিহেনশ্যনছ থাকে ৰিফ্লেক্টিভত ক্ৰিটিকেল থিংকিং থাকে প্ৰব্লেম চলভিং কেপাচিটি থাকে এণ্ড ক্ৰিয়েটিভিটি থাকে অৰ্থাৎ ৰিফ্লেক্টিভ টিচিং দ্য হায়াৰ অৰ্ডাৰ টিচিং হায়াৰ লেভেলৰ টিচিং আৰু তাত কি হয় ক্ৰিটিকেল থিংকিং এড হৈ থাকিব প্ৰব্লেম চলভিং এপ্ৰ'চ থাকিব আৰু ক্ৰিয়েটিভিটিক প্ৰাধান্য দিয়া যাব চ' ইমানখিনিয়ে আছিলে আজিৰ ক্লাছটোত থেংক ইউ এভৰি ওৱান ফৰ জইনিং আৰু আই হোপ আমি নেক্সট ক্লাছত আকৌ জইন হ'ম আৰু কিছুমান PYQs আমি কৰিম চ' আমি আজি 25টা PYQs কমপ্লিট কৰিলোঁ আই হোপ এই কুৱেশ্যনখিনিয়ে তোমালোকক অলপ হেল্প কৰিব এক্সামলৈ যোৱাৰ আগত বা এক্সামত বহাৰ সময়ত চিমিলাৰ টাইপ অফ কুৱেশ্যন তোমালোকে দেখা পাব পাৰা বা অপশ্যনৰ পৰা কিবা কুৱেশ্যন বনিব পাৰে চ' সেইখিনিৰ বাবে হেল্পফুল হ'ব আৰু আই গেছ আমি নেক্সট ছেশ্যনত DI বা তেনেকুৱা ধৰণৰ বস্তুখিনিও অলপ প্ৰেক্টিছ কৰি যাবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ এক্সাম হলত কিছু অলপ সহায় হৈ যায় চ' থেংক ইউ এভৰি ওৱান ফৰ জইনিং এণ্ড আজিৰ ছেশ্যনটো ইমানতে এণ্ড হৈছে